নমস্কাৰ আইসকল জেট&বি চেনেললৈ আকৌ এবাৰ স্বাগতম জনালো মই ৰিপৰ্টাৰ শাহিদুল ইছলাম আৰু মোৰ লগতে আছে কেমেৰামেন সাহিল আক্তাৰ ক্ৰিকেট খেলুৱৈসকলৰ বাবে ভাল খবৰ বৰপেটা ৰোডৰ মণিপুৰ গাঁৱত অনুষ্ঠিত হ'বলৈ গৈ আছে ডে নাইট শৰ্ট বাউণ্ডাৰী ক্ৰিকেট টুৰ্ণামেণ্ট বৰপেটা ৰোডৰ মণিপুৰ গাঁৱৰ সানলাইট ক্লাব এণ্ড লাইব্ৰেৰীৰ উদ্যোগত অধিবক্তা জাকিৰ হুছেইন সিকদাৰ আৰু অভিযন্তা কবিৰ আহমেদ ডে নাইট প্ৰাইজ মানি ট্ৰফি ক্ৰিকেট টুৰ্ণামেণ্ট Season 1 8/12/2024 তাৰিখৰ পৰা অনুষ্ঠিত হ'বলৈ গৈ আছে যিসকল ক্ৰিকেট টিমে এইটো টুৰ্ণামেণ্টত জইন কৰিব বিচাৰে তেনেহ'লে তলত দিয়া নম্বৰত যোগাযোগ কৰক চেম্পিয়ন ট্ৰফি উইথ 21,000 আৰু ফাইনেলৰ বিজয়ী দলক দিয়া হ'ব 21,000 টকা আৰু লগতে থাকিব ট্ৰফি ৰানাৰ্ছ আপ ট্ৰফি উইথ 12,000 আৰু হেৰুৱা দলক দিয়া হ'ব 12,000 টকা আৰু লগতে থাকিব ট্ৰফি মেন অফ দ্য সিৰিজক দিয়া হ'ব 2,000 টকা আৰু লগতে থাকিব ট্ৰফি ফাইনেলত মেন অফ দ্য মেচক দিয়া হ'ব 1,000 টকা আৰু লগতে থাকিব ট্ৰফি গতিকে ৰাইজসকল অহা 8/12/2024 তাৰিখে বৰপেটা ৰোডৰ মণিপুৰ গাঁৱৰ ঈদগাহ ময়দানত আপোনালোক সকলোকে আহিবলৈ আহ্বান জনোৱা হ'ল আমাৰ মাজতে উপস্থিত আছে খেলৰ সভাপতি মিস্টাৰ মুস্তফা আহমেদ এইটো খেলৰ বিষয়ে আপোনাৰ কি মন্তব্য আমাৰ খেলৰ পাতাৰ উদ্দেশ্য হ'ল আজিকালি বহুত ল'ৰাবিলাকে গাঁজা মদ খাই ড্ৰাগছ খাই ৰাস্তা ঘাটত পৰি থাকে সেইকাৰণে আমি ডে নাইট খেলটো পাতিছোঁ আমাৰ খেলৰ জৰিয়তে আপোনালোকে যদি কোনো ল'ৰাবিলাকে ভাল হয় সেইকাৰণে আমি এইটো খেল আৰম্ভ কৰিছোঁ আপোনালোকে যদি জইন কৰিব খোজে আমাৰ স্ক্ৰীনত নাম্বাৰ দিয়া থাকিব আপোনালোকে জইন কৰিব পাৰিব যিসকলে এইটো খেল লাইভ উপভোগ কৰিব বিচাৰে তেওঁলোকে আমাৰ ফেচবুক পেজখন ফলো কৰক আৰু যিসকলে ইউটিউবত চাব বিচাৰে তেওঁলোকে আমাৰ চেনেলখন সাবস্ক্ৰাইব কৰক আৰু আমাৰ চেনেলখনৰ নাম হৈছে জেট&বি কন্টেন্ট মই ৰিপৰ্টাৰ শাহিদুল ইছলাম জেট&বি কন্টেন্ট গুড বাই